ভিয়েটনামৰ পৰা আমালৈ গিফ্ট লৈ আহিছে। ডাঙৰ জেঠাই আৰু জেঠু ভিয়েটনাম গৈছিলে যোৱা বছৰ। তাকে এয়া তেজপুৰৰ জেঠাই ল'ৰা হাতত দি পঠিয়াইছে। আৰিয়ালে চকলেট দি পঠিয়াইছে। তাকে আৰিয়াই কৈছে আমি দুজনীয়ে খাম বুলি। শ্বেয়াৰ কৰিব লাগে ন। বহুত ল'ৰা ছোৱালীয়ে কিন্তু শ্বেয়াৰ কৰি নাখায়। সেই স্বভাৱটো কিন্তু মই বৰ বেয়া পাওঁ। এইফালে দেখিছেনে আমাৰ আৰিয়াই যে য'তে যায় চাবি ৰিং কিনিবই। এই চাবি ৰিংবোৰ ৱাৰ্ড্ৰপে লগাই থৈ দিছে। কিয় জানেনে? যাতে ৱাৰ্ড্ৰপটো খোলাৰ লগে লগে আৱাজটো তাই শুনা পায়। এনেকুৱা দিমাগ আছে মানে নহয়, এনেকুৱা আচৰিত দিমাগ আছে, মই মানে ভাবিব নোৱাৰোঁ ক'ত পায় বাৰু এইবোৰ বুদ্ধি। তাৰপিছত এইফালে ৰাতিপুৱা হোৱাৰ লগে লগে শুই উঠাৰ লগে লগে গা ধুই আহে দেই। গা ধুই উঠিয়ে আৰু এইফালে ধোচা খাই ভাল পায়। ধোচা খাইছে, এইফালে টিভিটো লগাই দিছোঁ। তাৰপিছত আৰু এটা কথা কওঁ, সৰু ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগে জীৱ জন্তু, গছ গছনি, প্ৰকৃতিক ভাল পাবলৈ, গম পাইছেনে? আমি যদি নিশিকাওঁ কোনে শিকাব কওকচোন? বহুত মাক দেউতাকক দেখিছোঁ জীৱ জন্তুক ভয় খুৱায়, মানে জীৱ জন্তুৰ ওচৰলৈ নাযাবা কামুৰি দিব। কিয় কামুৰিব বাৰু? যেতিয়ালৈকে আপুনি নামাৰে তাহাঁতিতো কামুৰিবলৈ নাহে নহয়, হয়নে নহয়? শিকাব। আমি নিশিকালে কোনে শিকাব? নহ'লে তাহাঁতক কোনে মৰম কৰিব কওকচোন বাৰু? সেইটো কথা বহুত মাক দেউতাকে নিশিকায়। জীৱ জন্তুৰ প্ৰতি ভয়হে খুৱায়, মানে নাযাবি ওচৰলৈ কামুৰিব বুলি। মই এই বস্তুটো বহুত বেয়া পাওঁ। এইফালে ৰাতিপুৱা হোৱাৰ লগে লগে খিৰিকীয়েদি ইমান ধুনীয়া ৰ'দ এটা পৰে নহয়, মই বহি বৰ ভাল পাওঁ। তাতে এইকেইদিন খুব ঠাণ্ডা পৰিছে। আৰু এটা কথা কি জানে? কিছুমান মানুহ আছে পৃথিৱীত আনৰ পৰা খুব আশা কৰে। সদায় এটা কথা মনত ৰাখিব, আপুনি আনৰ পৰা আশা নকৰিব। আনক আপুনি কি দিছে সেইটো চাব। আৰু কিছুমান মানুহ এনেকুৱা আছে আনৰ পৰা সদায় লৈয়ে থাকে। যদি এদিন নলয় নহয়, এদিন নাপায়, তেনেহ'লে আপোনাৰ বিষয়ে বদনামো গাবলৈ আছে। কিছুমান মানুহৰ পৰা শান্তি নাই ন। আগতে মই মানুহৰ বিষয়ে বহুত ভাবিছিলোঁ, মানুহে মোৰ বিষয়ে কি কয় কি নকয়। কিন্তু এতিয়া মই একেবাৰে গুৰুত্ব নিদিওঁ। যোনে যি কয় কৈ থাকক। আৰু আমি বেছি আনক গুৰুত্ব দিওঁ কাৰণে নিজৰ গুৰুত্ববোৰ নাইকিয়া হৈ যায়। সেইটো কাৰণে সকলোকে কওঁ, নিজক গুৰুত্ব দিব। নিজক গুৰুত্ব দিলেহে আপুনি গুৰুত্ব পাব। আমি ভাবোঁ কি আনক গুৰুত্ব দিলে আমি গুৰুত্ব পাম বুলি। সেইটো একেবাৰে ভুল ধাৰণা। সেইকাৰণে প্ৰথমতে নিজক ইম্পৰ্টেণ্ট দিব, তাৰপিছত বেলেগক ইম্পৰ্টেণ্ট দিব। তাৰপিছত ইভিনিং হোৱাৰ লগে লগে আমিতো ওলাই যাওঁ। এইফালে ডান্স কৰিছে দেখিছেনে? আমাৰ ছোৱালী আকৌ আমি অহাৰ লগে লগে দৰজা খুলি আমাক সোমাবলৈ দিব। সেইখিনিতো আছেই। সৰুতে বাৰু স্বভাৱখিনি ভালেই, কিন্তু কিছুমান কাম এনেকুৱা কৰে নহয় মাথাটো মানে খাই দিয়ে। তেতিয়া গালিও দিওঁ দেই, ধোচা টোচাত নিদিয়াকৈও নাথাকোঁ। এতিয়া নিদিলে কেতিয়ানো দিম ন। আৰু কিছুমান বহুত বেছিয়ে ভাল গুণ আছে আৰু কিছুমান গুণ বেয়া আছে। নিজৰ ল'ৰা ছোৱালী হ'লেও ভালটো ভাল বেয়াটো বেয়া বুলি ক'বই লাগিব। অকল প্ৰশংসা কৰি থাকিলেইতো নহ'ব ন। ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ আৰু সকলোৰে মংগল হওক। বাই বাই।